নমস্কাৰ, আজি হৈছে 20 জানুৱাৰী সোমবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে মন কী বাতত নগাঁৱৰ হাতীবন্ধুৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে। অসমৰ নগাঁও জিলাৰ চাপানলা ৰহং কাৰ্বি গাঁৱৰ সামাজিক সংগঠন হাতীবন্ধুৱে আৰম্ভ কৰা যুগান্তকাৰী প্ৰচেষ্টাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিজেপি অসম প্ৰদেশৰ তৰফৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰা হয়। পৰৱৰ্তী খবৰটো হৈছে দিল্লীৰ ৰঙাচকুত ৰাজ্যৰ অবৈধ কয়লা খনন 7 দিনৰ ভিতৰত বন্ধৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। অৱশেষত দিল্লীৰ ৰঙাচকুত ৰাজ্যত চলি থকা অবৈধ ৰেড হল মাইনিং বন্ধ কৰিবলৈ বাধ্য হ'ল ৰাজ্য চৰকাৰ। উমৰাংচুৰ দুৰ্ভাগ্যজনক ঘটনাৰ পাছৰে পৰাই ৰাজ্যত মুকলিকৈ চলি থকা এই অবৈধ কয়লাৰ ৰেড হল মাইনিঙলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰৱৰ্তী খবৰটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাংমুখ মাতমৰা হৈ মাজুলীলৈ দ্বিতীয়খন দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত আকৌ এখন দলং হ'ব, এই আশ্বাস দিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। এই সন্দৰ্ভত পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে এক প্ৰস্তাৱ বিচাৰ কৰি আছে। পৰৱৰ্তী খবৰটো হৈছে মহাকুম্ভ মেলাত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত কেইবাটাও অস্থায়ী শিবিৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে বিয়লিৰ ভাগত চিলিণ্ডাৰ বিস্ফোৰণ হৈ কেইবাটাও অস্থায়ী শিবিৰ ভস্মীভূত হয়। পৰৱৰ্তী খবৰটো হৈছে চলন্ত অৱস্থাতেই দপদপকৈ জ্বলি উঠিল ৱাগনাৰ গাড়ীসহ ভস্মীভূত ধৰা। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অগ্নিদগ্ধ হৈ প্ৰায় সমস্ত দেহ ভস্মীভূত হোৱা অনিলৰ দেহৰ অৱশিষ্ট অংশ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ উপৰিও দুৰ্ঘটনা আৰু অগ্নিকাণ্ডৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে অলিম্পিয়ান মনু ভাকেৰৰ ঘৰত কান্দোনৰ ৰোল। পেৰিছ অলিম্পিকৰ দেশৰ বাবে দুটাকৈ পদক আজুৰি অনা মনু ভাকেৰৰ ঘৰত আছিল কান্দোনৰ ৰোল। এক দুৰ্ঘটনাত খেলুৱৈগৰাকীৰ আইতাক আৰু মোমায়েকৰ মৃত্যুৱে এতিয়া অমানিশা নমাই আনিছে পৰিয়ালটোলৈ। পৰৱৰ্তী খবৰটো হৈছে গংগাত ডুবিল নাও, 3জনৰ মৃতদেহ উদ্ধাৰ, 17 গৰাকী সন্ধানহীন। বিহাৰৰ কাটিহাৰত দেওবাৰে পুৱাৰ ভাগতে গংগাত নাও দুৰ্ঘটনাৰ ফলত 3 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আনহাতে এতিয়া 17 গৰাকী লোকৰ সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে। প্ৰাপ্ত খবৰ অনুসৰি 4 গৰাকী লোকে সাঁতুৰি নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয়। পৰৱৰ্তী খবৰটো হৈছে 2024ত ভাৰতত বিদেশী বিনিয়োগ 17% বৃদ্ধি। 2023ৰ তুলনাত 2024ৰ দেশৰ বিদেশী বিনিয়োগৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে শেহতীয়াকৈ ৰাজহুৱা কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটো হৈছে পূৰ্বতকৈ শক্তিশালী হৈছে ভাৰত-ছিংগাপুৰৰ সম্পৰ্ক। ভাৰত আৰু ছিংগাপুৰৰ সম্পৰ্ক আটাইতকৈ অধিক শক্তিশালী হৈছে। ইয়াৰ বাবে আমি অহৰহ কাম কৰি আছো। দুয়োখন দেশৰ নেতৃত্বই এই সম্পৰ্ক অধিক সুদৃঢ় কৰাত মনোনিৱেশ কৰিছো। পৰৱৰ্তী খবৰটো হৈছে বৃদ্ধি পাব ভাৰতৰ জিডিপি, হ্ৰাস পাব বিত্তীয় ঘাটি। দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনলৈ অচিৰে ৰাখিব ভাল বতৰা। বিশ্ব বেংকে ভাৰতীয় অৰ্থনীতিক লৈ দিছে এক আগলি বতৰা। বিশ্ব বেংকে সদৰি কৰা অনুসৰি ভাৰতৰ বিত্তীয় ঘাটি ক্ৰমাগতভাৱে হ্ৰাস। পৰৱৰ্তী খবৰটো হৈছে মোদীৰ প্ৰশংসা, মুখ্যমন্ত্ৰীৰ পোষ্টত হাতীৰ প্ৰসংগৰ মাজতে আম্বানীৰ চিৰিয়াখানালৈ হাতীৰ চালান। ৰাজ্যত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে হাতী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2025 বৰ্ষৰ প্ৰথমটো মন কী বাতত উল্লেখ কৰে নগাঁৱৰ হাতীবন্ধুৰ প্ৰসংগ। এই সামাজিক সংস্থাটোৱে হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ কথা মোদীয়ে মন কী বাতৰ জৰিয়তে দেশবাসীক অৱগত কৰে। পৰৱৰ্তী খবৰটো হৈছে চিআৰপিএফৰ নতুন সঞ্চালক জিপি সিং কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী ডিজিপি। কালি 18 জানুৱাৰীত কেন্দ্ৰীয় গৃহ বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে চিআৰপিএফৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিছে অসম আৰক্ষীৰ বৰ্তমানৰ সঞ্চালক প্ৰধান জিপি সিঙক। এতিয়া কেন্দ্ৰীয় ডেপুটেশ্যনলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং। পৰৱৰ্তী খবৰটো হৈছে ইঞ্জিনিয়াৰতকৈ বেছি টকা, চৰকাৰী এগৰাকী পিয়নৰ দৰমহা হ'ব 51,480 টকা। এতিয়াৰে পৰা আইটি চেক্টৰত কাম কৰা অভিজ্ঞ কৰ্মচাৰীতকৈ অধিক টকাৰ দৰমহা পাব এগৰাকী পিয়নে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এগৰাকী পিয়নৰ মাহিলী দৰমহা স্পৰ্শ কৰিব নোৱাৰিব আইটি চেক্টৰৰ লগতে ভিন্ন উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।